মই উপস্থিত আছোঁ অভয় পুখুৰীৰ কানিমুজি গাঁৱত আৰু এই কানিমুজি গাঁৱৰ এগৰাকী মহিলা যিগৰাকী মহিলাই উদ্যমিতা আঁচনিৰ ধনেৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে অঞ্চলটোৰ বহুসংখ্যক মহিলাকো তেওঁৰ লগত জড়িত কৰিছে। মঙলদৈ সমষ্টিৰ অন্তৰ্গত এই কানিমুজি গাঁওখন আৰু ইয়াৰে মামনি বিশ্বাসে এই ধৰণে তেখেতে নিজ হাতেৰে এই ধৰণে ডলা চালনী বা অন্যান্য কিছু সামগ্ৰী আমি দেখুৱাইছোঁ, কেমেৰামেন ধৰ্মই দেখুৱাইছে। এইসমূহ কৰণী বা ডলা চালনী পল' আৰু অন্যান্য যিসমূহ কিছু সামগ্ৰী তেখেতে এই ধৰণে বঁটা আদি তেওঁলোকে এই ধৰণে ধূপদানি এই ধৰণে তেখেতে প্ৰস্তুত কৰিছে আৰু সেইসমূহ এতিয়া তেওঁ নিজে ব্যৱহাৰ কৰে। প্ৰথমতে তেওঁ এইসমূহ বনাইছিল যদিও সেইসমূহ তেখেতে বেপাৰীক দিছিলে, কিন্তু এতিয়া আজিৰ দিনটোত তেখেতে নিজে সেইসমূহ বেপাৰ কৰে। মই তেওঁৰ পৰা জানিব বিচাৰিম যে আচলতে আপুনি কেতিয়াৰ পৰা এই কাম কৰি আছে? আচলতে মই 2021 পৰা কৰি আছোঁ। আগতে কৰা আছিলোঁ, তাৰপিছত আপোনাৰ বেপাৰীক দিয়া আছিলোঁ। তাৰপিছত ভাবিলোঁ যে বেপাৰীক দি সিহঁতে পৰিয়ালটো পালে যদি আমি কিয় নোৱাৰিম, আমাৰ এটা শক্তি আনবাৰ আমিও শক্তি পাই পেলাই আমিও নিজে অলপকৈ বজাৰত নি পেলাই 5টা 10টাকৈ এনেকৈ নি আমিও বেপাৰ কৰা অলপ শিকি আহিছোঁ। তাৰপিছত আৰু ইয়াৰ মাজতো মামায়ে অলপ সহায় কৰি দিছে, 10,000 টকা উদ্যমিতা আঁচনিটো দিছে। তাৰ লগত আৰু সেইখিনি অলপ চলপ ভৰাই কিনে অলপ স্বাৱলম্বী হ'ব পাৰিছোঁ। আৰু এতিয়া আপুনি ডেইলি কিমান চালনী বা অন্যান্য সামগ্ৰীবিলাক বনায়? এনেই ডেইলিটো আমি 20টা 30টাকৈ বনাব পৰা যায়। আৰু ঘৰতো আমাৰ পৰিয়ালকেইটাও বনায়, আমাৰ ছোৱালীটোও বনায়, মিষ্টাৰেও বনায়, আমিও বনাওঁ কেতিয়াবা বজাৰৰ পৰা আহি ৰাতিও বনাওঁ, তাৰপিছত সন্ধিয়াটো বনাওঁ, এনেকৈ বনাই থৈ দিওঁ। আৰু আপুনি এইসমূহ সামগ্ৰী কোন কোন বজাৰত নিয়ে? আমি যাওঁ মহিলা বজাৰত যাওঁ। আগতে মহিলা বজাৰত যাওঁ আছিলোঁ মঙলদৈত। তাৰপিছত মহিলা এটা বজাৰ কৰি আমাৰ কোনো আয় উন্নতি নহয়। তাৰপিছত মই ভাবিলোঁ যে এতিয়া এটা বজাৰ কৰিতো আমাৰ সেইটো নহ'ব, 10,000 টকাটো আমাৰ আকৌ ঘূৰাই দিব লাগিব। ঘূৰাই দিয়াৰ পিছত আকৌ আমাৰ বেছিকৈ আমি দিব আশা কৰি আছিলোঁ, পাব লগা আশা আছিল। তাৰপিছত সেইটো বাদ দি মই ৰামহৰিত ৰামহৰিত যাই এদিন বহি তাতেও অলপ বেচা কিনিটো ভালে পাইছোঁ। ভাল কৰাৰ পিছত তাতে আৰু 2বাৰ বজাৰ কৰিলোঁ, 2টা বজাৰ কৰিলোঁ। তাৰপিছত তাৰ পৰা উন্নতি হ'লেই অলপ চলপ ভালো লাগিল। পইচা অহা দেখি ৰাস্তাটো মোৰো অলপ ভাল লাগিল। ভাল লগাৰ পিছত মই ইয়াতে 2টা কৰিলোঁ। তাৰপিছত আৰু সৰচ মেলা 2টা কৰি আহিলোঁ, গুৱাহাটীত 2টা কৰিলোঁ, তিনিচুকীয়াত কৰি আহিলোঁ। তাৰপিছত আহি আকৌ মনটোও ভাল লাগিল, পইচা পাতি অলপ বেছি হ'ল, পইচা পাতি অলপ বেছিকৈ আহি আছে। তাৰপিছত মনটো ভাল লগাৰ কাৰণে আকৌ একদিন কলাইগাঁৱত গ'লোঁ। কালাইগাঁৱতো এটা ভেটি ল'লোঁ, তাতেও ভিটা মাৰিলোঁ। তাতে অলপ বেচা কিনিটো ভাল হৈ আছে, বৰ্তমান যুগে বহুত ভাল হৈ আছে। তাতে আপুনি কি কি সামগ্ৰী বেচে, সামগ্ৰীবিলাকৰ নাম ক'ব নেকি? হয় না, সামগ্ৰীটো আমাৰ আপোনাৰ ডলা আছে, ডলা চালনীটো আমাৰ চিম্পুলে। তাৰ বাহিৰত আকৌ পাণৰ বটা আছে আৰু দুলনি চুলনি আছে। সেনেকৈ আমি বনাই হ'লে বিক্ৰী কৰোঁ। তাৰপিছত আমাৰ নাবাৰ্ড ছাৰে আমাৰ ট্ৰেইনিং লগাইছিল, ট্ৰেইনিঙত আমি শিকা হৈছে, মেচিনো দিছে, আমাৰ সঁজুলি যোগাৰ পাতি দিছিল। আমি এনে পাণ বটা বনাব পাৰোঁ, এনে বাস্কেট চাস্কেট বনাব পাৰোঁ। সেইটো জানা অভিজ্ঞতা আহি গৈছে। আৰু এতিয়া আপুনি এইখিনি কাম কৰি আছে, আপোনাৰ এই চুবুৰীটোৰ এই কানিমুজি গাঁৱত অন্যান্য মহিলাসকল আহিছেনে আগবাঢ়ি? হয়, মহিলাকেইটা বহুত আগবাঢ়ি আহিছে, কিন্তু হ'লেও মহিলাকেইটা এতিয়া যাবৰ কাৰণে সাহ কৰা নাই। এতিয়া কিছুমানে সাহস কৰি আছে যে সেই পাৰিছে যদি আমি কিয় নোৱাৰিম, আমিও কেতিয়াবা পাৰা অৱস্থাত হ'ব বুলি এনেকৈ ভাবি আছে বুলি। গাঁওখনত আৰু কোনোবাই কৰেনে? এতিয়া গাঁওখন আমাৰ আধাৰুৱা কৰি আছে, কিন্তু এতিয়ালৈকে কিছুমান তিৰোতা ওলাই যোৱা নাই। কিন্তু বৰ্তমান ময়ে ওলাই যাই আছোঁ। হ'লে সিহঁতে অলপ সাহস দি আছে। সিহঁতে আমাক কিছুমান বস্তু বাহিনী বনাই আমাক দিয়ে, আমি আকৌ লৈ যাওঁ, পাইকাৰী দৰত লৈ যাওঁ। মামাক কি ক'ব? এতিয়া মামাক আমি যদি মামাই আৰু আমাক অলপ শক্তি দিহে বা আৰু অলপ আমাক সহায় কৰে, আমি আৰু অলপ ভালকৈ যাবৰ কাৰণে আমি আৰু আগবাঢ়ি আছোঁ। যে মামাই আমাক আৰু অলপ চোৱা চিতা কৰে, আমি আৰু ভাল হৈ যাম, এতিয়া আমাৰ আশা।